2017 চনত তেওঁ এখন এনেকুৱা আইন আনিলে যিখন আইনৰ কাৰণে আমাৰ শিক্ষকে আত্মহত্যা কৰিব লগা হ'ল 2017 চনৰ আইনখনক আমাৰ সন্থাই নামকৰণ কৰিছোঁ শিক্ষক হত্যাকাৰী আইন আমি যি দাবী দিছোঁ 15 লাখ টকাকৈ সেই প্ৰতিজন শিক্ষকে 15 লাখ টকাকৈ পাব লাগিব আমি আসলতে আজি আকৌ সংবাদমেল এই কাৰণে আৰম্ভ কৰিলোঁ আমি আজি ৰাতিপুৱা 10:30 বজাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ আৰু আমাৰ তাৰমানে একালীন কথাটো এইটো মৌখিক কথা এই মৌখিক কথাটোক আমাৰ সন্থাই বিশ্বাস কৰা নাই কাৰণ এনেকুৱা নিৰ্বাচনী টোপ 10 বছৰ আগতেও দিছিলে যেতিয়া অসমত বিজেপি প্ৰতিষ্ঠা হ'বলৈ আহিছিলে 2016 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত কৈছিলে 45 দিনৰ ভিতৰত আমি আপোনালোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিম বা আপোনালোকৰ শিক্ষানুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰিম কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই 2017 চনত তেওঁ এখন এনেকুৱা আইন আনিলে যিখন আইনৰ কাৰণে আমাৰ শিক্ষকে আত্মহত্যা কৰিব লগা হ'ল আৰু সেই কাৰণে আমি সেই আইনখনক 2017 চনৰ আইনখনক আমাৰ সন্থাই নামকৰণ কৰিছোঁ শিক্ষক হত্যাকাৰী আইন গতিকে এনেকুৱা মৌখিক নিৰ্বাচনী টোপ তুলুঙা কথাক আমি বিশ্বাস নকৰোঁ আৰু সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক জনাবলৈ বিচাৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপুনি কৈ আছে বাৰে বাৰে আপুনি কৈ আছে যিমানবাৰ আপোনাৰ ওচৰত গৈছোঁ সিমানবাৰে আপুনি কৈ আছে যে এককালীনটো আপোনালোকক দিয়া হ'ব কিন্তু মুখেৰে ক'লে আমাক নহ'ব আনুষ্ঠানিকতা লাগিব কেবিনেটত পাছ হ'ব লাগিব কেবিনেটত পাছ হোৱাৰ পিছত বাজেটত আমাৰ টকা পইচাটো আমাৰ ধৰিব লাগিব বাজেটত পাছ কৰিব লাগিব তেতিয়াহে আমি বিশ্বাস কৰিম আৰু সেয়া অধিসূচনা জাৰি হোৱাৰ আগতে হ'ব লাগিব গতিকে এই নিৰ্বাচনী টোপক আমি বিশ্বাস নকৰোঁ আৰু যদি আপোনালোকে আমাক এনেকৈ মৌখিকভাৱে কথাটো ৰাখি থয় তেতিয়াহ'লে আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ অসম চৰকাৰক এই যে 16 ফেব্ৰুৱাৰীৰ পৰা যি বাজেট আপোনালোকৰ আৰম্ভ হ'ব সেই 16 তাৰিখৰ পৰা আমি আকৌ পুনৰ ৰাজপথত আন্দোলন দিবলৈ বাধ্য হ'ম সেয়া আমি পুনৰ অসম চৰকাৰক কৈছোঁ আমাক নিৰ্বাচনী টোপ নিদিব আমি যি দাবী দিছোঁ 15 লাখ টকাকৈ সেই প্ৰতিজন শিক্ষকে 15 লাখ টকাকৈ পাব লাগিব মৃত শিক্ষকে পাব লাগিব অৱসৰ হোৱা শিক্ষকে পাব লাগিব আৰু কৰ্মচাৰীসকলেও পাব লাগিব যিসকল কৰ্মচাৰীয়ে আমাৰ লগত আমাৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছিলে তেওঁলোকৰ বয়স উকলি গ'ল তেওঁলোকেও পাব লাগিব আমি এইটো দাবী জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি জনাবলৈ বিচাৰিছোঁ আমাৰ শিক্ষক সমাজক অসম চৰকাৰে যে পৰ্টেল চেনেল এটা খুলিম বুলি কৈ আছে অপ্ৰাদেশিত শিক্ষকসকলৰ কাৰণে সেই পৰ্টেল চেনেলটো আমাৰ কাৰণে নহয় বুলি আজি শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ আগত তেখেতে কৈছে গতিকে আপোনালোকে এনেকুৱা ইউটিউবাৰৰ কথাত তুলুঙা কথাত আপোনালোকে বিশ্বাস নকৰিব আমি এইমাত্ৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰৰ পৰা আহিছোঁ আহি আপোনালোকক এই সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি কথা ক'লোঁ এককালীন সাহায্যটো আচলতে তেওঁলোকে আজিৰ আলোচনাত কি কৈছে আজিৰ আলোচনাত তেওঁলোকে কৈছে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এইটো দিম বাৰে বাৰে এটা কথা কিয় কৈ থাকিব লাগে আমাক আমিওতো সৰু ল'ৰা ছোৱালী নহয় আমি আগতেও মাইক্ৰ' ফাইনেন্স এনেকৈয়ে কৈছিলোঁ দিম বুলি আৰু দিলোঁ তেতিয়া আমি কৈছোঁ যে আমাক কংগ্ৰেছ চৰকাৰে 15 বছৰ ঠগাইছে আৰু বিজেপিয়ে 10 বছৰ ঠগাইছে গতিকে 25টা বছৰ আমি ঠগ খাই থাকিলোঁ সেইকাৰণে আমি মৌখিক কথাক ছাৰ বিশ্বাস নকৰোঁ গতিকে আমাক আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব আৰু কেবিনেটত পাছ হ'ব লাগিব বাজেটত পাছ হ'ব লাগিব